আগৰ দিনত এই ধৰণে লেমৰ ফিটা লগাই পোহৰ ব্যৱস্থা কৰা হৈছিল আৰু ইয়াত কেৰাচিন তেলত জ্বলিছিল আৰু আমি সৰু হৈ থাকোঁতে লেমৰ পোহৰতে আচলতে পঢ়িছিলোঁ আৰু এতিয়া এয়া এক সাধু লাগে সঁচাকৈ আৰু এই ধৰণে আমি যেতিয়া লেমৰ চিমলি ভাগে ওপৰ যিটো চিচাৰ থাকে সেইটো চিমলি হয় আৰু সেইটো যেতিয়া ভাগে আৰু তেতিয়া আমি আকৌ 10 টকা দি চিমলি এটা কিনি আনো এয়া দেখিছেনে এই ধৰণে আমি আগৰ দিনত কিতাপ পঢ়িছিলোঁ আমি সৰু কালতে এইসমূহ বস্তু দহা সকাম সবাহ হুঁচৰি মৰা এনে ধৰণৰ অনুষ্ঠানত পোহৰৰ কাৰণে ব্যৱহাৰ কৰা এইসমূহ বস্তু এতিয়া প্ৰায় নাইকিয়া লুপ্ত হৈ গ'ল আৰু এইসমূহ সঁচাকৈ এক স্মৰণীয় হৈ ৰ'ব সঁচাকৈ সেই সময়ত কিবা এটা ভাল লাগিছিল এইসমূহ বস্তু এই ধৰণে দহা বা সকাম যিকোনো অনুষ্ঠানত পোহৰৰ কাৰণে আগতীয়াকৈ এনে সকলো সাজু কৰা হয় এনে ধৰণৰ বস্তু যিসকলে পাইছে তেওঁলোকে ব্যৱহাৰ কৰি পাইছে তেওঁলোকে কমেণ্টত জনাবচোন আৰু সঁচাকৈ কিবা এটা ভাল লাগে এই ধৰণে এয়া দেখিছেনে আৰু এই মাজৰ যিটো আছে জ্বলে সেইটো আচলতে কিনি আনিলে হৈ যায় সেইটো একবাৰ জ্বলাৰ পিছত শেষ হৈ যায় আচলতে আৰু এই ধৰণে হেণ্ডেল লগাই দিয়া হয় আৰু লৈ ফুৰিবৰ কাৰণে সুবিধা হয় সেইটো কাৰণে হেণ্ডেলডাল লগাই দিয়া হয় আৰু এইটো টৰ্চ আছিলে সেই সময়ত এইটো টৰ্চ সৰু ডাঙৰ দীঘল এনেকৈ কৰিব পাৰি আৰু যেতিয়া বাল্বটো ফিউজ হয় তেতিয়া বাল্বটা লগাই দিলে হৈ যায় কিন্তু এতিয়া যিহেতু LED আহি গ'ল এতিয়াতো আগতকৈ বহুত বেলেগ হৈ গ'ল সেই সময়ত এইটো ব্যৱহাৰ কৰা হৈছিল আৰু এনেধৰণৰ টৰ্চ লাইট কোনে কোনে ব্যৱহাৰ কৰি পাইছে জনাবচোন কমেণ্টত আৰু আজি আপোনালোকক কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ এই ধৰণৰ কিছু বস্তু ধন্যবাদ।